যে প্ৰায় 16খন শিক্ষানুষ্ঠানত 200তকৈ অধিক শিক্ষকৰ পদ খালী হৈ আছে আৰু অৰ্ধ শতাধিক কৰ্মচাৰীৰ পদ খালী হৈ আছে। এই শিক্ষানুষ্ঠানসমূহত আন্তঃগাঁথনিৰ ভয়ংকৰ বেয়া। ঠিক তেনে সময়তে আমি দেখিছোঁ যে চৰকাৰে 2 কোটি টকা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান শংকৰদেৱক দিছে। ৰাজহুৱা শিক্ষা প্ৰতিষ্ঠানৰ বেয়া অৱস্থা, তাৰ বিপৰীতে ব্যক্তিগত শিক্ষানুষ্ঠানতে এই পইচা চৰকাৰে যোগান ধৰিছে, এয়া চৰম অন্যায়। ঠিক তেনেদৰে মোদী আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰে আমাক কাম দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। মোদী চৰকাৰে কৈছিল 2 কোটিক নিবনুৱা কৰ্মসংস্থাপন দিব, সৰ্বানন্দ সোণোৱাল চৰকাৰে 5 কোটিক নিবনুৱা কৰ্মসংস্থাপন দিব। আমাৰ চাকৰি ক'ত? এই কথা আমি অহা 22 ডিচেম্বৰ তাৰিখে সুধিম। ছাত্ৰ যুৱকসকলৰ এক বিক্ষোভ হ'ব, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন আৰু SFIৰ উদ্যোগত এই আন্দোলন সংগঠিত হ'ব। আমি প্ৰশ্ন কৰিম সোণোৱাল আৰু মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়াক, আমাৰ চাকৰি ক'ত? আমাৰ ৰাজহুৱা শিক্ষাৰ ৰক্ষা কিয় নহ'ল? কিয় আপুনি আমাৰ চৰকাৰী শিক্ষানুষ্ঠানৰ ঠাইত আপুনি ব্যক্তিগত শংকৰদেৱ শিশু নিকেতনক ৰাজসাহায্য প্ৰদান কৰিছে? এই প্ৰশ্ন আমি 22 তাৰিখে কৰিম। ছাত্ৰ ফেডাৰেশ্যনৰ এক জৰীপত ওলাইছে যে প্ৰায় 16খন শিক্ষানুষ্ঠানত 200তকৈ অধিক শিক্ষকৰ পদ খালী হৈ আছে আৰু প্ৰশ্ন কৰিম মাননীয় ভৱেশ কলিতা ডাঙৰীয়া, আপোনাক আমি নিৰ্বাচিত কৰিছিলোঁ আমাৰ ৰাজহুৱা শিক্ষা প্ৰতিষ্ঠানসমূহ ৰক্ষাৰ বাবে, আমাৰ ৰাজহুৱা শিক্ষা প্ৰতিষ্ঠানসমূহ উন্নয়নৰ বাবে। আপুনি ৰক্ষা নকৰি কিয় শংকৰদেৱ শিশু নিকেতনক আপুনি যোৱা সময়ছোৱাত 2 কোটিতকৈ বেছি টকা দিলে? কিয় ৰাজহুৱা টকা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানক আপুনি দিলে? এই প্ৰশ্ন কৰিম ছাত্ৰ যুৱকসকলে। অহা 22 তাৰিখে গড়েশ্বৰ আৰু ৰঙিয়াত শ শ ছাত্ৰ যুৱক সমবেত হ'ব। 19-20 বৰ্ষতো অনুৰূপভাৱে এই টকা প্ৰদান কৰিছে শিক্ষানুষ্ঠানত। বিষয়ববীয়াই জনোৱা অনুসৰি প্ৰায় 1.5 কোটি টকা, 1,50,00,000 টকা এই 18-19 আৰু 19-20 এই বৰ্ষতো কমলপুৰ, ৰঙিয়া আৰু হাজো বিধানসভাৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতনক চৰকাৰী টকা প্ৰদান কৰিছে। আমি এই ঘটনাক চৰম অন্যায় আখ্যা দিছো। যি সময়ত আমাৰ ৰাজহুৱা শিক্ষাৰ দেউলীয়া অৱস্থা হৈছে, আমাৰ ৰাজহুৱা শিক্ষাৰ আন্তঃগাঁথনি বেয়া, তেনে সময়ত ৰাইজৰ টকা, এই টকা দিয়াৰ দায়িত্ব আছিল আমাৰ ৰাজহুৱা শিক্ষানুষ্ঠানসমূহৰ। মন্ত্ৰী বিধায়কৰ দায়িত্ব আছিল ৰাজহুৱা শিক্ষানুষ্ঠানত এই টকা দিয়া। তাৰ বিপৰীতে তেওঁলোকে RSSৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনক তেওঁলোকে এই টকা প্ৰদান কৰিছে। এয়া আমি অন্যায় বুলি কৈছো আৰু ৰাজহুৱা সম্পত্তিৰ তেওঁলোকে বিপথে পৰিচালিত কৰিছে আৰু ৰাজহুৱা সম্পত্তি তেওঁলোকে ধ্বংস কৰাৰ যি চক্ৰান্ত কৰিছে, এই চক্ৰান্ত আমি ব্যৰ্থ কৰাৰ আহ্বান জনাইছো ৰাইজলৈ। যে 45 শিশু নিকেতন হাজো 10 লাখ টকা দিয়া হৈছে, শংকৰদেৱ শিশু নিকেতন বামুন্দি 10 লাখ টকা, শংকৰদেৱ শিশু নিকেতন ৰামদিয়া 10 লাখ টকা, শংকৰদেৱ শিশু নিকেতন লাচি বালিঘাট 10 লাখ টকা, শংকৰদেৱ শিশু নিকেতন গুৱাহাটী 10 লাখ টকা, শংকৰদেৱ শিশু নিকেতন বাৰাঘাটি 10 লাখ টকা, পঞ্চতীৰ্থ শিশু নিকেতন হাজো 10 লাখ টকা, শংকৰদেৱ শিশু নিকেতন কমলপুৰ 10 লাখ টকা, শংকৰদেৱ শিশু নিকেতন কৰৰা কমলপুৰ 10 লাখ টকা, শংকৰদেৱ শিশু নিকেতন তুলসীবাৰী ৰঙিয়া 10 লাখ টকা, শংকৰদেৱ শিশু নিকেতন গড়েশ্বৰ 10 লাখ টকা। 17 আৰু 18 বৰ্ষত চৰকাৰী টকা 10 লাখকে প্ৰায় 1 কোটি 10 লাখ টকা শংকৰদেৱ শিশু নিকেতন নামৰ ব্যক্তিগত শিক্ষানুষ্ঠানক দিছে। আৰু এয়া কেৱল 17-18 বৰ্ষ। কোনো শিক্ষানুষ্ঠানতে যোৱা সময়ছোৱাত চৰকাৰৰ ফালৰ পৰা আন্তঃগাঁথনি উন্নয়নৰ নামত বা অতিৰিক্তভাৱে শিক্ষানুষ্ঠানৰ উন্নয়নৰ নামত কোনো ধৰণৰ অৰ্থ যোগান নধৰিলে। তাৰ বিপৰীতে আমি দেখা পালো যে 2018 আৰু 19 বৰ্ষত 2017 আৰু 18 ক্ষমা কৰিব 2017 আৰু 18 বৰ্ষত যোৱা সময়ত কমলপুৰ, হাজো আৰু ৰঙিয়া বিধানসভাৰ শংকৰদেৱ শিশু নিকেতন নামৰ যি ব্যক্তিগত শিক্ষানুষ্ঠান আছিল, এই শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি অতি বেয়া। 2খন বা 3খন শিক্ষানুষ্ঠানৰ বাহিৰে বাকী সকলোবিলাক শিক্ষানুষ্ঠানতে ক্লাছৰুমৰ অভাৱ, ক্লাছৰুমত পানী সোমায় বাৰিষাৰ দিনত। আৰু এই আগৰ দিনৰ এই ক্লাছৰুম, নতুন কোনো ক্লাছৰুম নাই, ক্লাছৰুমৰ উন্নতিকৰণ হোৱা নাই। আগশাৰীৰ আমাৰ শিক্ষানুষ্ঠান ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্লাছৰুমৰ অভাৱ হৈছে। আগশাৰীৰ আমাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় বাৰিষাৰ দিনত পানী সোমায়, তাত ক্লাছৰুম ভাল ধৰণে নাই। দমদমা হায়াৰ ছেকেণ্ডাৰী স্কুলত ক্লাছৰুমৰ অভাৱ। এই শিক্ষানুষ্ঠানসমূহ খালী হৈ আছে আৰু গোটেইকেইখন এখন আগশাৰীৰ শিক্ষানুষ্ঠান। আমি সকলোবিলাক এই ধৰণৰ ভয়ংকৰ
প্ৰশ্ন কৰিম মাননীয় ভৱেশ কলিতা ডাঙৰীয়া, আপোনাক আমি নিৰ্বাচিত কৰিছো